মাত্ৰ 2 বা 3 মিনিটেই কওঁ আজি অনুষ্ঠানটোত উপস্থিত থাকি মোৰ অনুভৱ মই ব্যক্তিগতভাৱে সকলোকে সম্বোধন নকৰোঁ যিটো সময় ডাঙৰ আটাইকে মই মঞ্চত বহি থকা আটাইকে মোৰ তৰফৰ পৰা মান্য অনুসাৰী শ্ৰদ্ধা কৃতজ্ঞতা সন্মান যাচিছোঁ আচলতে মোৰ অনুষ্ঠানটোত উপস্থিত থাকি আজি কেনেকুৱা লাগিছে সেইটোকে মই প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ এই মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে মৰাণৰ বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে এই অনুপ্ৰেৰণাদায়ক অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছে প্ৰতি বছৰে আৰু সৌভাগ্যক্ৰমে ময়ো এই অনুষ্ঠানটোৰ এদিন কীৰ্তি ছাত্ৰৰ সন্মান বুটলিবলৈ সক্ষম হৈছোঁ তেতিয়া সেই অনুষ্ঠানটো অনুষ্ঠিত হৈছিল মৰাণ হায়াৰ ছেকেণ্ডেৰীত সম্ভৱতঃ তেতিয়া মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যদুনাথ পুৰী আছিল আৰু সম্পাদক আছিল সম্ভৱতঃ ভাস্কৰ জ্যোতি বৰুৱা তেওঁলোকৰ দিনত ময়ো মৰাণ হায়াৰ ছেকেণ্ডেৰীৰ পৰা পাছ কৰাৰ কাৰণে ভাল ধৰণে পাছ কৰাৰ কাৰণে কীৰ্তি ছাত্ৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই অনুষ্ঠানত এজন কীৰ্তি ছাত্ৰ হিচাপে সম্বৰ্ধনা বুটলিবলৈ সক্ষম হৈছিলোঁ সেই তেতিয়াৰ পৰা এতিয়াৰ যিটো পৰিক্ৰমা সেই পৰিক্ৰমা মোৰ মনত পৰিছে আচলতে জীৱন যুদ্ধত যিখন ক্ষেত্ৰৰ কাৰণে তোমালোকে এতিয়া আগবাঢ়ি আহিছা সেই ক্ষেত্ৰখনৰ কাৰণে মোৰ ক'বলৈ মন যোৱাৰ কথাটো এইটোৱেই তোমালোকে যিখিনি মাৰ্কশ্বিট লৈ হয়তো কোনোবাই 100% লৈ কোনোবাই 90% লৈ কোনোবাই 90% লৈ 75ৰ এবভ ইয়াত বহি আছা তোমালোকে এই কথাটো জীৱনত ভাবি নল'বা যে সেই মাৰ্কশ্বিটখনেই জীৱনৰ সফলতাৰ নিৰ্ণায়ক সেই মাৰ্কশ্বিটখন জীৱনৰ এটা ৰিকগনিশ্যন মাত্ৰ ইয়াৰ পাছৰ যিখিনি তোমালোকৰ জীৱনৰ সংগ্ৰামৰ যিটো পথ সেই পথটোৰ কাৰণে তোমালোকে আজিৰ পৰা আচলতে সংগ্ৰামৰ এখন নতুন ক্ষেত্ৰ আৰম্ভ কৰিব লাগিব সেই সংগ্ৰামৰ ক্ষেত্ৰখন এনেকৈ আৰম্ভ কৰিব লাগিব যে সেই সংগ্ৰামৰ ক্ষেত্ৰখনত তুমিয়েই একমাত্ৰ ফিলচফাৰ তুমি তোমাৰ জীৱনৰ দাৰ্শনিক হ'ব লাগিব তুমি তোমাৰ জীৱনৰ ফিলচফাৰ হ'ব লাগিব কাৰণ এই ক্ষেত্ৰখনত তোমাক সততে নিৰ্দেশ দিবৰ কাৰণে সততে পৰামৰ্শ দিবৰ কাৰণে তোমাৰ কাষত সততে তোমাৰ মা দেউতা নাথাকে সততে তোমাৰ শিক্ষকজন নাথাকে সততে তোমাৰ আন এজন অভিভাৱক নাথাকে গতিকে তুমি যিখন বহল ক্ষেত্ৰৰ কাৰণে জীৱন যুদ্ধত আগবাঢ়ি গৈছা সেই জীৱন যুদ্ধখনৰ তুমি নিজক দাৰ্শনিক বুলি ভাবিব পাৰিব লাগিব আৰু নিজক এজন দাৰ্শনিক বুলি ভাবি তুমি কোনখিনি কামত গুৰুত্ব দিবা আৰু কোনখিনি কামত গুৰুত্ব নিদিয়া তাৰ এটা লক্ষ্মণ ৰেখা টানিবলৈ শিকিব লাগিব সেই তেতিয়াহে তুমি ভিৰৰ মাজত একক আৰু অনন্য হৈ উজলি থাকিবলৈ সক্ষম হ'ব পাৰিবা মোৰ আহ্বান আৰু বিশ্বাস এইটোৱেই যে ভিৰৰ মাজত একক আৰু অনন্য হৈ উজলি থাকিবলৈ হ'লে আমাৰ ভিতৰত এটা এটিটিউড থাকিব লাগিব এটা এটিটিউড এইকাৰণে থাকিব লাগিব আমি এটিটিউড এটা এনেকৈ গ্ৰ' কৰি ল'ব লাগিব যে মই এই জীৱন যুদ্ধত সফল হ'বৰ কাৰণে ওলাই আহিছোঁ মোৰ সন্মুখত যিয়েই প্ৰত্যাহ্বান নাথাকক সেই প্ৰত্যাহ্বানখিনি অতিক্ৰম কৰি মই জীৱন যুদ্ধৰ এজন সফল সেনানী হিচাপে জীৱন যুদ্ধৰ এখন সফল নায়ক হিচাপে উজলি থাকিবৰ কাৰণে মই মোৰ ভিতৰত এটা প্ৰত্যাহ্বান ক্ৰিয়েট কৰিছোঁ আৰু তোমাৰ সেই প্ৰত্যাহ্বানটো যিটো এটিটিউড তুমি নিৰ্মাণ কৰি ল'বা তেতিয়া তোমাৰ সন্মুখত কোনো বাধাই আচলতে তোমাক প্ৰতিবন্ধকতা সৃষ্টি কৰিব নোৱাৰে মই ভাবোঁ এটা কথা আমাৰ সন্মুখত সমস্যা ধেৰ আছে প্ৰত্যাহ্বান ধেৰ আছে সেই সমস্যাৰ প্ৰত্যাহ্বানক আমি সফলতাৰ জখলা কৰি ল'বলৈ শিকিব লাগিব মোৰ সন্মুখত যিমানেই প্ৰত্যাহ্বান নাথাকক যিমানেই সমস্যা নাথাকক যিমানেই সংঘাত নাথাকক কিয় সেই সমস্যা সংঘাত প্ৰত্যাহ্বানখিনিক মই প্ৰেৰণালৈ ৰূপান্তৰ কৰি সেইখিনিক মই জখলা হিচাপে ব্যৱহাৰ কৰি মই জীৱন যুদ্ধত কেনেকৈ উত্তৰণ কৰিব পাৰোঁ সেই আয়ত্তটো সেই পাঠটো আয়ত্ত কৰি ল'ব লাগিব এটা কথা প্ৰত্যেকে ভাবিবা যে আমি ইণ্ট্ৰস্পেক্ট হ'ব লাগিব অৰ্থাৎ মই মোৰ ভিতৰখন খান্দিব পাৰিব লাগিব আত্মানুসন্ধান হ'ব লাগিব মই কিহৰ কাৰণে যোগ্য মোৰ ভিতৰত যোগ্যতা কি আছে মই কোনখন ক্ষেত্ৰত মোৰ সফলতাৰ সংজ্ঞা বুটলিব পাৰিম আৰু কোনখন ক্ষেত্ৰত মোৰ ভিতৰত লুকাই থকা শক্তি আৰু সামৰ্থ্য চূড়ান্তভাৱে ব্যৱহাৰ কৰি মই মোৰ জীৱনৰ যিটো লক্ষ্য স্থিৰ কৰিছোঁ সেই লক্ষ্যত উপনীত হ'ব পাৰিম তাৰ কাৰণে তুমি প্ৰথমে ইণ্ট্ৰস্পেক্ট হ'ব লাগিব অৰ্থাৎ তুমি ভিতৰখন খান্দিব পাৰিব লাগিব সেইকাৰণে কৈছে যে এভৰি ইণ্ডিভিজুৱেল হেজ ডিভাইন পটেঞ্চিয়েলিটি এণ্ড দিছ ইজ ডিউটি টু ডেভেলপ ডেট পটেঞ্চিয়েলিটি সেইকাৰণে তুমি তোমাৰ ভিতৰত থকা যিটো শক্তি সেই শক্তিটোক খান্দি উলিয়াই সেই শক্তিটোক বিচাৰি উলিয়াই তুমি তোমাৰ জীৱন যুদ্ধত প্ৰত্যেকটো খোজতে আগবাঢ়ি যাব লাগিব আৰু চেল্ফ মটিভেটেড হৈ থাকিব লাগিব মই কৈছোঁ পৃথিৱীৰ কোনো শক্তিয়ে তোমাক মটিভেট কৰিব নোৱাৰে যেতিয়ালৈকে তুমি নিজেই নিজক মটিভেট নকৰা সেইকাৰণে ইউ আৰ দ্য অনলি পাৰ্চন হু কেন চেল ইয়ৰ চেল্ফ তুমি কেৱল তুমিহে তোমাক কেৱল সলনি কৰিব পাৰিবা ইউ আৰ দ্য অনলি পাৰ্চন হু কেন চেল ইয়ৰ চেল্ফ এই দুটা কথা মই ক'লোঁ যে তুমি কেৱল তোমাক সলনি কৰা ব্যক্তিজনৰ আঁৰৰ ব্যক্তিজন তুমি তোমাক কেনেকৈ সলনি কৰিবা সেই প্ৰত্যাহ্বানটো ক্ৰিয়েট কৰি সেই এটিটিউডে সেই লক্ষ্যৰে ফ'কাছ টুৱাৰ্ডছ ইয়ৰ গ'ল প্ৰত্যেকটো সময়তে তুমি তোমাৰ লক্ষ্যৰ ফালে
ফোকাছ হৈ থাকিব লাগিব যদি তুমি প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো মুহূৰ্ততে তুমি তোমাৰ লক্ষ্যৰ ফালে ফোকাছ হৈ থাকিব পাৰা তেতিয়া তুমি এটা কথা বুজি ল'বা যে কোনো প্ৰত্যাহ্বানৰ কোনো শক্তিয়ে তোমাক ব্যৰ্থতাৰ ফালে লৈ যাব নোৱাৰে তুমি সফলতাৰ শীৰ্ষবিন্দুত আগুৱাই উপনীত হ'ব পাৰিবা এই পৃথিৱীখনৰ ভিৰৰ মাজত একক অনন্য হৈ উজলি থাকি সফলতাৰ চূড়ান্ত শিখৰত উপনীত হৈ জীৱন যুদ্ধৰ যিখন ক্ষেত্ৰৰ কাৰণে আগুৱাই আহিছা আৰু সমাজখনে যিধৰণে তোমাক বিচাৰিছে সেইধৰণে তুমি সমাজক তুমি অৱদান যোগাবলৈ সক্ষম হ'বা এই আশা বিশ্বাস আশীৰ্বাদ তোমালোকৰ ওপৰত ৰাখি এই চমু অনুভৱ ব্যক্ত কৰিলোঁ আৰু আছোঁ এই অনুষ্ঠানটো অভিনন্দন যি অনুষ্ঠান এই অনুষ্ঠান বিশেষ অনুষ্ঠানটো ইয়াৰ উদ্দেশ্যৰ লক্ষ্যই ছাত্ৰ ছাত্ৰীসকলে বুজি উঠক যাতে এই অনুষ্ঠানৰ পৰা জীৱন যুদ্ধৰ নতুন ক্ষেত্ৰখনৰ কাৰণে এটা নতুন সংজ্ঞা লৈ আজিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ জীৱনটোক ধুনীয়াকৈ চাবলৈ শিকক তাকে আশাৰ বিশ্বাস ৰাখি মোৰ চমু অনুভৱ সামৰণি মাৰিছোঁ